ঠাণ্ডা ভাত আছিলে, ভাবিলোঁ আজি ঠাণ্ডা ভাতখিনি লোকচান নকৰোঁ, কাৰণ চাউলৰ যিমানহে দাম নোৱাৰিছোঁ আৰু দেই নষ্ট কৰিবলৈ। সেইকাৰণে ভাবিলোঁ ঠাণ্ডা ভাতখিনি নষ্ট নকৰি এটা ধুনীয়া পটাপট মই ঠাণ্ডা ভাতকেইটা কিবা এটা বস্তু বনাই পেলাওঁ আৰু ল'ৰা ছোৱালীকেইটাই খাই ভাল পাব, কাৰণ ঠাণ্ডা ভাত কোনো খাই ভাল নাপায় নহয় জানো, কওক এতিয়া এনেও ঠাণ্ডা। মই ভাবিলোঁ এতিয়া ঠাণ্ডা ভাতকেইটা লোকচান কৰাতকৈ এটা পটাপট মই এটা তাহাঁতৰ কাৰণে ধুনীয়া ৰেচিপি বনাই পেলাওঁ আৰু খাই খুব বেছি ভাল পাব। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, পটাপট আপোনালোকক মই দেখুৱাই দিম কি বনাওঁ নহয়, আহকচোন। মই এতিয়া মানে পটাপট মই ভাতকেইটা মানে কি বনাওঁ আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে অকণমান মই কেৰাহীখনত বাটাৰ ল'লোঁ, আৰু বাটাৰ লৈ পেলাই মই এই বাটাৰকেইটাতে মই কেইটামান এতিয়া বাদাম মই ইয়াতে ভাজি ল'ম ধুনীয়াকৈ। ইয়াত তাত মই কেইটামান কাজু দি দিলোঁ, আৰু কেইটামান মই খিচমিচ দি দিলোঁ। খিচমিচটা তাৰপিছত ধুনীয়াকৈ মই এতিয়া এনেদৰে ভাজি লওঁ, অকণমান ৰঙা হোৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজিলে এইকেইটা মই কাঢ়ি লওঁ। আলু 3টা মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া আলুখিনি মই ইয়াতে ভাজি ল'ম ভালকৈ। ৰঙাকৈ ফ্ৰাই হোৱাকৈ মই এতিয়া ভাজি ল'ম। এতিয়া মই অকণমান পিঁয়াজ দি দিম। পিঁয়াজখন ৰঙাকৈ ভাজি লোৱাৰ পিছত তাতে অকণমান পিঁয়াজ আদা আৰু নহৰু দি দিলোঁ অকণমান বটা। তেতিয়া খাবলৈ আৰু ধুনীয়া লাগিব। তেতিয়া মানে মুখৰ যেতিয়া টেষ্টটো আহিব নহয়, তেতিয়া আপুনি ঠাণ্ডা ভাত মানে গৰম ভাত ধৰিবই নোৱাৰিব। আৰু মোৰ লোকচানো নহ'লে আৰু ভাতকেইটাও সকলোৱে খালে তৃপ্তিয়ে খাই দিয়ে। মছলাকণ ভাজি হৈ গ'লত তাহাঁতি গম নোপোৱাকৈ অকণমান ৰেড চিলি পাউডাৰ ইয়াত দি দিম। এতিয়া অকণমান জ্বলা হ'ব, আৰু টেষ্ট পাব তাহাঁতি খাই, নহয় জানো। সেইকাৰণে গমেই নাপাব ঠাণ্ডা ভাত নে গৰম ভাত, একো বুজিয়ে নাপাব। অকণমান ইয়াত ৰেড চিলি পাউডাৰ দি দিছোঁ, অকণমান যাতে তাহাঁতি জ্বলা পায়, খাই অকণমান টেষ্ট পায়। দি দিলোঁ। চাওকচোন, কালি ভাত কোনেও নাখালে, অলপ ভাত থাকি গ'লে এই ভাতখিনিনো মই কেনেকৈ পেলাই দিওঁ। এতিয়া সেইকাৰণে এই ভাতখিনিকে মই কি কৰোঁ, এতিয়া ইয়াত ভালদৰে ভাজি পেলাম। দি দিম ইয়াত একতাকৈ ভাতখিনি ইয়াত ঢালি দিলোঁ। ঢালি পেলাই ভালদৰে এইখন লৰাই দিম। বাটাৰতে মই ধুনীয়াকৈ এতিয়া ভাতখিনি ভাজি লৈছোঁ। এনেদৰে গোটেই ভাতখিনি এতিয়া লৰাই দিম, মছলাকণৰ লগত যাতে মিলি যায় আৰু খাবলৈও যাতে টেষ্ট হয়। এনেকুৱা টেষ্ট হ'লে সৰু ল'ৰা ছোৱালীয়ে ঠাণ্ডা ভাত নালাগে কি আৰু কিবাকিবি দি দিলেও খাবলৈ খুব ইচ্ছা কৰিব। আকৌ নিমখ নিদিলে কেনেকৈ হ'ব, তাতো সোৱাদটো পাব লাগিব। সেইকাৰণে অকণমান নিমখ দি দিলোঁ। নিমখ দি দিলে তেতিয়া তাৰ সোৱাদটো ওলাই পৰিব। আন্তাজ জোখৰ অকণমান নিমখো তাহাঁতি মুখত লগাকৈ দি দিলোঁ। দি পেলাই আকৌ পুনৰ এনেকৈ ভালদৰে লৰাই পেলাই গোটেই মছলাখিনি একেলগতে মিলাই দিলোঁ। ইয়াত এতিয়া মই যি ৰঙাকৈ ভাজি থৈছিলোঁ এই আলুগুটিখিনি মিক্স কৰি দি দিলোঁ। এনেদৰে ধুনীয়াকৈ দি দিলোঁ। গোটেই আলুগুটিখিনি ইয়াত দি দিলোঁ। ল'ৰা ছোৱালীকনো কি লাগে, মুখৰ জুতিহে লাগে। তাৰ লগত আকৌ মই ডিমু এটা দি দিলোঁ। তাহাঁতি খাই অকণমান টেষ্ট পাব, সেইকাৰণে ভাবিলোঁ ডিম এটা পালেতো তাহাঁতি আৰু বেছি ভাত খাই ভাল পাব খাই পেলাই। সেইকাৰণে ভাবিলোঁ ডিম এটা মই বইল কৰি পেলাই ইয়াৰ লগতে দি দিম। দি পেলাই ভালদৰে আকৌ এনেদৰে গোটেইখিনি লৰাই পেলাই দি দিলোঁ। আৰু ইয়াত মই যি বাদাম, খিচমিচ আৰু কাজু দিছিলোঁ, সেই কাজু ইয়াতে সকলোখিনি দি দিলোঁ ধুনীয়াকৈ। দি দিয়াৰ পিছত মই আকৌ ভালদৰে লুটিয়াই বগাই দিলোঁ গোটেই এনেদৰে, যাতে গোটেইখিনি সমানে মিক্স হৈ যায়। এনেদৰে গোটেইখিনি লুটিয়াই বগাই দিলোঁ। এনেকৈ দি দিলোঁ। দি পেলাই গেছটো অকণমান বঢ়াই দিছোঁ যাতে অকণমান হয়। আৰু এটা কি জানে, এই যেতিয়া আপোনালোকে ভাতটো ভাজিব, তাত অকণমান যদি গৰু ঘিউ দি দিয়ে, গৰু ঘিউটোৱে কিন্তু ইয়াৰ স্বাদটো আৰু বেছি ওপৰলৈ লৈ যায় আৰু খাবলৈ কিন্তু আৰু টেষ্ট হয় দেই। সৰু ল'ৰা ছোৱালী কি ডাঙৰ মানুহেও কিন্তু খাই বহুত টেষ্ট হয়। সেইকাৰণে মই গৰু ঘিউকণ দি পেলাই আকৌ গোটেই ভাতখিনি ওপৰ তল কৰি দিলোঁ। এনেদৰে
এনেদৰে ওপৰতল কৰি গোটেই ভাতখিনি দি দিলোঁ। গোটেই যেতিয়া বস্তুখিনি একেলগে পৰি গৈছে তেতিয়াহ'লে ইয়াৰ গোন্ধ এটাও কিন্তু বৰ ধুনীয়া ওলাইছে আৰু খাবলৈও বহুত টেষ্ট হ'ব। মোৰ আজি বৰ ভয় লাগিছিলে কি জানেনে, মোৰ কিজানি কালি ঠাণ্ডা ভাতকেইটা আজি লোকচান হয়, কাৰণ চাউলৰ যি দাম, ইমানটো লোকচান কেতিয়াও কৰিবই নোৱাৰোঁ ন। 60-70 টকাকৈ যেতিয়া 1 কেজি চাউলৰ দাম লয় তেতিয়াহ'লে কিমান বেয়া লাগে ভাতটা লোকচান হ'লে। গৃহিণীজনীয়েহে কিন্তু গম পায় নহয় জানো। সেইকাৰণে ভাবিলোঁ আজি ভাতকেইটা লোকচান নকৰি মই ল'ৰা ছোৱালীকেইটাক যেনে তেনে ঠাণ্ডা ভাতকেইটা খুৱাম আৰু এটা ধুনীয়া চটপটকৈ তাহাঁতৰ কাৰণে এখন ধুনীয়া ৰেচিপি বনাই দিলোঁ। তাহাঁতি খাই আজি খুব ভাল পাব এইটো। আজি তেতিয়াহ'লে ৰেচিপিটো ইমানেই। আজি ল'ৰা ছোৱালীকেইটাক খুৱাই দিওঁ। তেতিয়াহ'লে আজি মোৰ এয়া ঠাণ্ডা ভাতকেইটা লোকচান নোহোৱাকৈ এটা ধুনীয়া মই খানা বনাই দিলোঁ আৰু ল'ৰা ছোৱালীকেইটা মুখৰ আগত দিম, টেষ্টিকৈ খাব। তেতিয়াহ'লে মোৰ আজি এই ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ঘৰত এদিন এনেদৰে ঠাণ্ডা ভাত নষ্ট নকৰাকৈ এনেদৰে এদিন বনাই খাই চাব। তেতিয়াহ'লে সকলোৱে বৰ তৃপ্তিয়ে খাব। তেতিয়াহ'লে আজিলৈ বাই।